নাই নাই মোৰ বাচ্চাটোলে মনত পৰে দেই মই ডেইলি কান্দো কিমান ডাঙৰী ছোৱালী 6 বছৰীয়া 6 বছৰ হৈছে আহি যাব তাই ডাঙৰ হ'লে চাগে আহিব কেছ নাই তাৰ লাইফটো চালিয়া লাইফটো বম চালিয়া এতিয়াতো ক'তবা আছে বিচাৰিও নাপাওঁ মাতিলেও নাহে বাকি দাড়িখিনি ৰখাৰ কিবা সমস্যা আছে এইটো কৈছে মোৰ মায়ে কৰিব দিছিল দেই ঠিক আছে নমস্কাৰ দেই খুৰী আই লাভ ইউ হেৰি আপোনাৰ আমাৰ 11 দিনীয়া এটা নিয়ম থাকে দাড়ি চুলি চব কাটি দিওঁ তো সেইদিনাখন এটা কথা কৈছিলোঁ পাপাক মানে মই এটা কথা আৰু কওঁ মই পাপাক সদায় কৈছিলোঁ তুমি যেতিয়া মৰি যাবা মই চিতাত যাম দিম মানে পাপাটো কৈছিলোঁ তুমি মৰি গ'লে পাপা মই চিতাত যাম দিম সিদিনাখন ইমান সাহস নহ'ল মানে চিতাটোত জাপ দিব পাৰা কাৰণ মাথাৰ ওপৰত ইমান বুজা আহি গৈছে ন মাক চাব লাগিব ভাইটিক চাব লাগিব এইটোক চাব লাগিব সিটো সাহস নহ'ল তো তাৰপিছত পাপাক কৈছিলোঁ চিতাত যে টেনশ্যন নলবি সবকা বদলা লেগা তেৰা ফাইজা কৈছিলোঁ পাপা হিচাপ হ'ব পাপা এটা এটাক মাৰিম কেৰা বিচাৰি বিচাৰি মাৰিম পাপা টেনশ্যন নলবি তো পাপাক কৈছিলোঁ আৰু তেতিয়াৰ পৰা এটাই কথা কৈছিলোঁ সিদিনাখনে দাড়ি ক্লিন চেভ কৰিম যিদিনাখন গোটেইকেইটা চাফা হ'ব 5টা আছিলে 3টা গৈছে 2টা বাকী আপুনি কৰি আছে তাৰ মানে চলি আছে পুৰা চলি থাকিব জীৱন ভৰ চলি থাকিব ক হৈ গৈছে নেকি নহয় কিবা শুনি কিবা বেলেগ লাগি আছে এনেকুৱাই মনত আৰু কথা পাতি মোৰ সঁচাকৈ ভাল লাগিছে পুৰা খোলা মনৰ মানে ভিডিঅ'ত যিটো দেখা পাওঁ আপোনাক মানে ৰিয়েলতে একদম সেনেকুৱাই আৰু এটা যে কয় মাটিৰ মানুহ বুলি একদম সেনেকুৱা মানুহ বাকী লাষ্টত আপোনাৰ অনুৰাগীৰ কাৰণে কি ক'ব আই লাভ ইউ আৰু কি ভাল পাওঁ মই চবকে যোনে মোক বেয়া পায় সিহঁতকো ভাল পাওঁ মই মৰম কৰি কৈ দিবি ভাল পাওঁ চবকে বহুত ভাল পাওঁ আপুনি ইউটিউব চেনেল চলাই আছে বৰ্তমান এইটো এনে কাম নোহোৱা বস্তু এটা আজিকালি চবেই ইউটিউবাৰ হেল্ল' দোস্ত আল দোস্ত ভাল দোস্ত এইবিলাক যত কি আছে নহয় মানে কথাটো কৈছে আজিকালি ঘৰে ঘৰে ইউটিউবাৰ গম পাইছে এইবিলাক ইউটিউব চেনেল তেনে চা মানে মঞ্চ এখনৰ দৰকাৰ আছিলে মঞ্চ এখন নিজে ক্ৰিয়েট কৰিছো এইবিলাক ইউটিউব চেনেল তেনেল এইবিলাক একো মেটাৰ নকৰে গম পাইছে নাই এইবিলাক আৰু ঘৰে ঘৰে ইউটিউবাৰ আজিকালি চবেই মাষ্টৰ গম পাইছে নাই তো ইউটিউব চেনেল বুলি নকওঁ ভিক্টৰ খেনাৰ এটা মঞ্চ য'ত প্ৰকৃত সত্য ক'বৰ কাৰণে আৰু মঞ্চখন দিছোঁ মই জীয়াই থাকিলেও মই মৰি গ'লেও মঞ্চখনৰ ব্যৱহাৰ কৰি অসমৰ ছাত্ৰ সমাজ বা অসমৰ ৰাইজক ভাল কৰক ঠিক আছে আজিকালি মিডিয়াও বিক্ৰী গৈছে ঠিক আছে চতুৰ্থ স্তম্ভকো আমি বিশ্বাস কৰিব নোৱাৰোঁ যিহেতুকে চতুৰ্থ স্তম্ভ চলোৱাজনেই ৰজা হে ৰজাই যি কয় তাকে হয় এখন প্ৰকৃত মঞ্চ মানুহক জৰুৰী আৰু প্ৰকৃত মঞ্চখন লাগে য'ত আমি মানে নিৰ্ভয়ে কথাবোৰ ক'ব পাৰোঁ আৰু ভিক্টৰ খেনা যিটো কৈছোঁ যে ভিক্টৰ খেনা সেইটো খেনা যিটো খেনাই প্ৰকৃত বস্তুবোৰ মানে প্ৰকৃত বস্তুবোৰতহে মাত মাতে ঠিক আছে এতিয়া মোৰ সেই কেছটোত যেতিয়া ভিডিঅ'টো ওলাইছিলে বহুত ভিক্টৰ খেনাই কৈছিলে ভিক্টৰ দা এইটো কৰিছেনে ভিক্টৰ দা এইটো কৰিছেনে কিয় হ'ল ভিক্টৰ দাৰ লগত এনেকুৱা তো সিহঁতে জানে মই এনেকুৱা কাম নকৰোঁ আৰু মই ভিডিঅ'ত দেখা পাইছিলোঁ আপুনি এপিএছচিৰ পৰীক্ষা ক্ৰেক কৰিছে ক্ৰেক কৰা নাই মিছা কথা মই আমাৰ দৰে মানুহক চিষ্টেমত নোসোমাই ছাৰ এই কথাটো মনত ৰাখিবি আমাৰ দৰে মানুহখনক কেতিয়াও চিষ্টেমত সোমাই নিদিয়ে বুজি পাইছ নাই কাৰণ চা মই যদি এখন ঘৰত সোমাওঁ সেই ঘৰখনৰ লেংটা স্বৰূপটো মই সদায় গম পাওঁ যে ঘৰখনৰ ভিতৰত একচুৱেলি চলি কি আছে কাৰণ চাৰি বেৰৰ মাজত কি চলে সেইটো ঘৰৰ মানুহে গম পায় হয় নহয় তই ঘৰত এয়া কাপোৰ পিন্ধি থাক নেকি নাথাক হাফ পেণ্ট পিন্ধি থাক হয় নহয় তই ঘৰত গ'লেহে মই গম পাম কথাটো বুজি পাইছ তো এতিয়া আমাৰ চৰকাৰৰ এতিয়া চিষ্টেমত যদি আমাৰ দৰে মানুহ সোমাই দিয়ে ঠিক আছে বহুতেতো মুখত আণ্ডাৰ পেণ্ট পিন্ধিব লগা হ'ব তেতিয়া কৰোণা টাইপ বস্তুটো বুজি পাইছোঁ তো আমাৰ দৰে মানুহক চিষ্টেমত নোসোমায় আৰু চিষ্টেমত মুখে নোসোমালে 2700 মানুহ এইবাৰ 5000 সোমাই দিওঁ 5000 2700 কিমান হয় 7700 তো সেইটো এটা জেদ আছে যে মুখে নললি তহঁতে মই সোমাই আছো ন মোৰে সৈন্য বাহিনী এইবিলাক মোৰে ভিক্টৰ সেনা বস্তুটো বুজি পাইছ নাই আৰু সেইকাৰণে চা এতিয়া মই এইটো নকওঁ যে চব ভিক্টৰ সেনাই নন কৰাপ্টেড হ'ব কাৰণ মানুহ পইচাৰ লোভ থাকে দেই এইটো কথা মনত ৰাখিবি দুটা বস্তু মতা মানুহৰ 3টা সদায় নিচা থাকিব
তিনিটা নিচা মতা মানুহ বুলি যে কওঁ মেন উইল বি মেন হয়তো টকাৰ নিচা নহয় বা কিবা নিচা দ্ৰব্য আৰু নাৰী এই তিনিটা বস্তুৰ মতা মানুহৰ থাকে ঠিক আছে সি যিমান মতা নহয় সি মানে বুঢ়াৰ পাই থাৰাক নেকি চবৰে এইটো থাকে দেখছেন না কেতিয়াবা বাছে চাছে উঠি গ'লেও বুঢ়া মানুহ এনেকে চাইনে নাই চাইতো তো মেন উইল বি মেন তো এই যিটো বস্তু এইবিলাক বস্তু মই এই কথাটোৱে কওঁ যে প্ৰত্যেকজন ভিক্টৰ খেনাই যে নন কৰাপ্টেড হ'ব মই আজি গেৰাণ্টি দিব নোৱাৰো কাৰণ বহুত ষ্টুডেণ্ট এনেকুৱা মই চিনিও নাপাওঁ জানিও নাপাওঁ মোৰ তাত পঢ়ে তো এটাই কথা ক'ম যে কি যিখিনিয়ে মোক বুজি পায় ঠিক আছে যিখিনিয়ে মোক মোৰ মানে লক্ষ্যটো বুজি পায় সেইখিনি ভিক্টৰ সেনাই কিন্তু কেতিয়াও কৰাপশ্যন নকৰে বস্তুটো বুজি পাইছে নাই আৰু মই কৰাপ্টেড নাছিলোঁ কাৰণে মোক বহুত জাগাৰ পৰা ছাছপেণ্ড কৰা হৈছে বস্তুটো বুজি পাইছে নাই মই কৰাপ্টেড নাছিলোঁ কাৰণে মই আজি এনেকুৱা এটা পৰ্যায়ত আহিব লগা হৈছে বস্তুটো বুজি পাইছে নাই মই কালিও চাগে ভিডিঅ' এটাত দেখাইছোঁ মোৰ জিপেত কেইটকা আছে ঠিক আছে মোৰ জিপেত কেতিয়াবা 300 টকা কেতিয়াবা 400 কেতিয়াবা 500 টকা থাকে কেতিয়াবা নাথাকে আৰু কেতিয়াবা মানে মাহৰ মূৰত যে মিনিমাম বেলেঞ্চটো যে মানে মেইনটেইন নকৰিলে মাইনাছ লাগে কেতিয়াবা মাইনাছো লাগে কিন্তু পইচাৰ কাৰণে কাম কৰি থকা নাই বস্তুটো বুজি পাইছে নাই আৰু পইচাই চব নহয় এই কথাটোৱে কম যিখিনি প্ৰকৃত ভিক্টৰ খেনা জীৱনত এটাই কথা কৈছোঁ মানুহক মাৰি নাখাবি আৰু সেই পইচা কেতিয়াও হজম কৰিব নোৱাৰি এইটো কথা মনত ৰাখিবি এইবিলাক হয়তো এই কিবা বেমাৰত নহয় বা কিবা হেৰি কেছত এনেকৈ যাব বস্তুটো খুৰা ঢুকোৱাৰ পিছত মামাছ বয়টো চেঞ্জ হৈ গ'ল তেতিয়া আপুনি কি কৰি আছিলে মানে কেনেকুৱা চেঞ্জ আহিছে মানে যেতিয়া ঘৰৰ ওপৰৰ পৰা ছালখন নোহোৱা হৈ যায় তেতিয়া বহুখিনি দায়িত্ব কৰি ধৰে আপোনাৰ ক্ষেত্ৰত মই মেইনলি ফিল কৰা বস্তুটো হৈছে পইচা পইচা বহুত জৰুৰী বুলি তেতিয়া গম পাইছোঁ আগতেতো উৰাও পইচা প্ৰপাৰ চাকৰি দৰমহা পাই 1,20,000 নে 1,30,000 টকা দৰমহা পাই আছিলোঁ তেতিয়া আপুনি কি কৰি আছিল পঢ়ি আছোঁ মই এতিয়াও পঢ়ি থাকোঁ মই ডেইলি পঢ়োঁ মাথাল খাইও পঢ়ি থাকোঁ মই গম পাইছোঁ নাই পঢ়ি থাকোঁ মই তো কৰিছোঁ কাম এনেকৈ এই যে ঘৰে ঘৰে টিউশ্যন কৰাইছোঁ নহ'লে আৰু কিহৰ কাৰণে কৰিবি আৰু বেলেগৰ ঘৰত যাই কিনে এনেকৈ টিউশ্যন কৰোৱা চখতটো আৰু কোনো নকৰে এক্টিভা চলাই IIT গুৱাহাটীত টিউশ্যন কৰি উঠি আকৌ শান্তিপুৰত টিউশ্যন আকৌ শান্তিপুৰৰ পৰা ফেঞ্চি বজাৰত টিউশ্যন আকৌ ফেঞ্চি বজাৰৰ পৰা আহি ডাইৰেক্ট মালিগাঁও কোৱাৰ্টাৰলৈকে আহোঁ এক্সজষ্ট হৈ যাওঁ কেতিয়াবা এনেকুৱা লাগে কাৰোবাৰ ঘৰত খাব দিয়ে কাৰোবাৰ ঘৰত খাব নিদিয়ে কেতিয়াবা আৰু এনেকুৱা ধৰণৰ বস্তু বহুত দেখিছোঁ দেই দুনিয়া চালিয়া দুনিয়াখন চেক্সি বুলি এনেই নকওঁ বহুত চেক্সি দুনিয়াখন মানে কথা পাতি গম পাইছোঁ বহুখিনি আছে অন্তৰত বহুখিনি তাৰমানে তথাপিতো দেখা পাইছে ইণ্টেন্স স্মাইল দি থাকে আৰু আপুনিতো মানে পঢ়া শুনা বহুত বেছি ভাল আছিলে মই গম পাওঁ পঢ়া শুনাত মই এতিয়াও ভাল আগতেও ভাল একদম ষ্টাৰ্টিঙৰ পৰা ভাল আৰু মোৰ হেণ্ডৰাইটিং একদম সৰুৰ পৰা মেডামতে কয় কি ধুনীয়া হেণ্ডৰাইটিং মই স্কুলত ভাল আছিলোঁ ঠিক আছে আৰু মোক যিমান বদমাচি কৰিলেও মোক মৰম এইটো কাৰণে কৰিছিলে ক্লাছত সদায় ফাৰ্ষ্ট হৈ যাওঁ ঠিক আছে মই ক'লোঁ 6 মানৰ পৰা বেয়া হৈছোঁ অলপ 6 মানত ফাৰ্ষ্ট বিয়াৰ খাইছোঁ 6ত তাৰপিছত তোৰ ফাৰ্ষ্ট বিয়াৰ ক্লাছ 6ত খাইছোঁ তাৰপিছত জিন খালোঁ হুইস্কি খালোঁ স্কটছ খালোঁ ৰাম খালোঁ ব্ৰেণ্ডি খালোঁ আল খালোঁ বাল খালোঁ চব খালোঁ বুজি পাইছে নাই খালি জীৱনত ড্ৰাগছ হাত নিদিলোঁ সেইটোৱে কথা বুজি পাইছে নাই তো সেই কথা যে কি পঢ়াত ভাল আছিলোঁ পঢ়াত ভাল কাৰণে সদায় জীৱনত মানে এটা পজিটিভ চাইড এটা থাকি গ'ল পঢ়াত বহুত ভাল আছিলোঁ আৰু পঢ়াত মানে এনেকুৱা ধৰণৰ কথা যে কি চেলেঞ্জত পঢ়োঁ মই মানে পাপাই মানে মোক এই বস্তুটো দিছিলে মানে তই যদি এইটো কৰ তোক অমুকটো দিম তই যদি এইটো কৰ তোক তমুকটো দিম বস্তুটো বুজি পাইছ নাই মই ক্লাছ 10ত চবকে বাইক লাগে নাই তো ক্লাছ 10ত মই কৈছিলোঁ মোকো বাইক লাগিব বাবা দিয়া নাই কিন্তু কিনি ইঞ্জিনিয়াৰিং কৰোঁতে কিনি দিছে এইটো বেলেগ কথা তো পাপাৰ এক্টিভাখনে মানে হেৰি কৰিছিলোঁ মই আগতে চলাইছিলোঁ কৰিলোঁ দেখোন 16টামান গভৰ্ণমেণ্ট চাকৰি কাপোৰ সলোৱা দি চাকৰি কৰিছোঁ মই কাপোৰ সলোৱা দি চাকৰি কৰিছোঁ কাপোৰ যেনেকৈ সলাই তই আজি এযোৰ কাপোৰ পিন্ধা কালি এযোৰ পিন্ধি নেকি নিপিন্ধা সেনেকৈ মই কাপোৰ সলোৱা দি মই চাকৰি সলাইছোঁ জীৱনত চাকৰিৰ প্ৰতি এইবিলাক নেতাল সেইকাৰণে ডিপাৰ্টমেণ্টবিলাক গম পাওঁ ন কোনে কিমান পইচা লয় কোনখন ব্ৰিজৰ নামত কোনটো ৰাস্তাৰ নামত কিমান 1 মিটাৰ কমাই দিলে কিমান কি হয় বুজি পাইছ নাই সব ডিপাৰ্টমেণ্টৰ কথা গম পাওঁ বেয়া বুলি মই ক'লো দেখোন কুকুৰে অকল ভৰিত কামুৰে কুকুৰৰ কথা বাদ দে কুকুৰে অকল ভৰিত কামুৰিব
আৰু এইটো কথা মনত ৰাখিবি কুছ তো লোগ কহেংগে লোগোं का काम है कहना আৰু মানুহৰ কোৱাক লৈ কিনে নিজকে চেঞ্জ নকৰিবি তোক যদি কোনোবাই কিবা কয় তোৰ গাৰ ৰং তোক যদি কিবা কয় তই কবি আই এম সেক্সি বুজি পাইছা নাই এইবিলাক মেটাৰ নকৰে তোক বেলেগ তই নিজক ধুনীয়া বুলি ভাব নাই নৰ্মেল বুলি নাভাবিবি ধুনীয়া বুলি ভাবিবি মই কৈছো তই বহুত ধুনীয়া বস্তুটো বুজি পাইছ নাই যে নিজক ধুনীয়া বুলি ভাবিবি নিজক যদি ধুনীয়া বুলি ভাবিব নোৱাৰ তেনেহলে দুনিয়া তোক ধুনীয়া নেদেখে আৰু বৰ্তমান সময়ত এনেকুৱা হৈছে বেলেগক ভাল লগাওতে নিজৰ কথা বেলেগক ভাল লগাবলগীয়া নাই বেলেগৰ কাৰণে যদি কাম কৰিব ইচ্ছা আছে কাম কৰ যেনেকৈ মই এডুকেশ্যন লাইনটো লৈছো ঠিক আছে এডুকেশ্যন দে বিজনেছ নহয় বস্তুটো বুজি পাইছো যদি কাম কৰিব ইচ্ছা আছে কাম কৰ বেলেগৰ কাৰণে আৰু বেলেগৰ কাৰণে নিজক শেষ কৰি দিব লগা একো নাই ঠিক আছে মোক দেখা পাইছ না বেলেগৰ কাৰণে নিজক শেষ কৰি কি পাইছো কিবা পাইছো মুখটো দেখা পাইছ মইতো বেলেগৰ কাৰণে জেল গৈছো বেলেগৰ কাৰণে হেৰি কৰিছো বদনামে হৈছো মুন্নিতাই হা তে বেলেগৰ কাৰণে আজিৰ ডেটত ভাবি লাভ নাই নিজৰ কথা ভাবা আৰম্ভ কৰ স্বাৰ্থপৰ হ'ব কি আমি নোৱাৰিম আমি বাদ দিলো মানে বস্তুটো বুজিছ নাই মই এতিয়া স্বাৰ্থপৰ হ'ব নোৱাৰিলো এতিয়া মোৰ জিন্সতে নাই স্বাৰ্থপৰ হোৱা মোৰ পাপা স্বাৰ্থপৰ নাছিল কাৰণে আজি মাৰ্ডাৰ হ'ল বস্তুটো বুজি পাইছ নাই কিন্তু মই মোৰ ছাত্ৰ সমাজক মই এইটো কথা কওঁ নিজৰ কথাও ভাবিবি বেলেগৰ কথা ভাবি লাভ নাই এই দুনিয়াখন বৰ বেয়া এই দুনিয়াখন সুবিধাবাদী বুজিছ নাই দুনিয়াখনে অকল নিজৰ কথা ভাবে এতিয়া আমি এতিয়া মানে সৰুৰ পৰা আমাক এনেকৈ পালি মানে তুলি তালি ডাঙৰ দীঘল কৰিলে এইটো ক্ষেত্ৰত পাপাকো মানে মোৰ খং উঠে কেতিয়াবা সদায় এইটোৱে কথা কয় ভাল ভাবিবি ভাল কৰিবি এইটো কৰিবি সেইটো কৰিবি এতিয়াতো ক'তবা আছে বিচাৰিও নাপাওঁ মাতিলেও নাহে যিয়ে নহওক কি কওঁ আৰু ভালে কুশলে থাকক সুস্বাস্থ্য হৈ থাকক সদায় এতিয়া কামনা কৰোঁ আৰু মই যিমানখিনি জানো মানে মই আগতে লগ পোৱা নাছিলোঁ আপোনাক ভিডিঅ'ৰ জৰিয়তে লগ পাওঁ আৰু তো ভিডিঅ' চিডিঅ' চাই কিনে এনেকুৱা লাগিছিল যে মানুহজন পুৰা মানে একদম সত্যবাদী তাৰমানে আৰু একদম অন্তৰত যি আছে পুৰা কয় আৰু কিন্তু সেইটোৱে ৰিয়েলতো সেইটোৱে আৰু গতিকে যিকোনো এটা সৰু ক্লিপ চাই কিনে মানে আমাৰ ক্ষেত্ৰতো হয় এনেকুৱা কিবা এটা সৰু ক্লিপ গুচি যায় আৰু সেই ক্লিপটোক লৈ কিনে মানুহে বহুত জাজ কৰে গতিকে সেইটো নকৰিব সেইটো একেবাৰে অশুদ্ধ আজি গম পালোঁ আৰু আপোনালোকে গম পালে আজিৰ কেছটো গতিকে ধন্যবাদ ইমানখিনি বিজি আছিল মোক বাৰে বাৰে ফোন কৰিছে কিমান পালি মানে ক্লাছ আছে তো ইমানখিনি বিজি সময়ৰ মাজতো যে আমাৰ বিজি বুলি বস্তু নহয় দায়িত্ব বিজি নকৰিবি আৰু মই এটা কথা কওঁ আজিৰ ডেটত আমাৰ কিছুমান ইউটিউবাৰ আছে কিছুমান মানে এই নন ফেচ কিছুমান আছে সিহঁতে বিজি দেখায় আৰু মোৰ দায়িত্ব আছে মোৰ বাচ্চাখিনি আছে নহয় মই ৰবিবাৰে কিহৰ ক্লাছ ল'ব লাগে মই ৰবিবাৰেও ক্লাছ লওঁ কিয় লওঁ যে বাচ্চাখিনি ৰৈ থাকে আজি ভিক্টৰ দা লাইভ অহা নাইছোঁ সেই দায়িত্বটো বৰ বেলেগ বস্তু গম পাইছ নাই আৰু সেইটো তই যে সুধিছিলি যে ভিক্টৰ দাসৰ দেউতাকৰ মৰাৰ পিছত কি বুজি পাইছে দায়িত্বৰ মহত্বটো বুজি পাইছোঁ দায়িত্ব কি বস্তু বুজি পাইছোঁ কেতিয়াও গম পোৱা নাছিলোঁ যে টাটা নিমখ কেলা 20 টকাত পায় কেতিয়াও গম পোৱা নাছিলোঁ চাউল যে 1 কেজি 40 টকা কেতিয়াও গম পোৱা নাছিলোঁ পাপা জীয়াই থকালৈকে কেতিয়াও মুৰ্গী এটাও কিনি অনা নাই মানে মই 20 টকাত যে 2টা নেমু পায় সেইটো পিছতহে গম পাইছোঁ তো এইবোৰ বস্তু কি গম পোৱা নাই সময়ৰ লগত চবেই আৰু মই এইটো কথা ক'ম দেই চবকে ক'ম লাইফটো সেক্সিকে জীয়াই থাক কেলা আৰু মানুহৰ কথা পাত্তা নিদিবি মানুহবিলাক ঠিক নহয় মানুহৰ চবতছে ডাঙৰ প্ৰব্লেমটো কি জানো নাই মানুহে বেলেগৰ ভাল দেখিব নোৱাৰে বাকী চাবিচোন গৰুবিলাকে নিজৰ মাজতে জাক হিচাপে থাকে হা শিয়ালবিলাকো জাকতে আহে তো মানুহবিলাক ঠিক নহয় দোস্তি মানুহ জাতিটো সুবিধাবাদী তাৰমানে আপোনাৰ লগত আজি ভালে আছে কাইলৈ বেয়া হোৱাটো বেছি টাইম নালাগে সেইটোৱে আৰু আজিৰ ডেটত এটা বহুত ইম্পৰ্টেণ্ট কথা যিহেতুকে মই যুৱ প্ৰজন্মৰ লগত জড়িত ভাল পোৱা এক্সিষ্ট নকৰে পইচা কামা চব আহি যাব পইচাই মেন বুজিছ নাই পইচা কামা মোৰ অৱস্থা দেখিছোন নাই তাই সুধিছে জীৱনত ভাল পোৱাটোকে বিয়া পাতিছিলোঁ হা মাটি আৰু ৰেমানৰ পইচা দেখা পাই গুচি গৈছে আজি লাংটা হৈ গৈছে কেলা বুজি পাইছ লাংটা হৈ গৈছে মই এইখিনিয়ে কৈছিলোঁ আৰু যিকোনো মানুহৰ লগত খুজাই ল'ব নালাগে কেতিয়াবা মানে জীৱন সংগীৰ মানে মনত পৰে নে যিহেতু লগত নাই এতিয়া মানে নাই মোৰ বাচ্চাটোলৈ মনত পৰে দেই মই ডেইলি কান্দো কিমান ডাঙৰী ছোৱালী 6 বছৰীয়া 6 বছৰ হৈছে আহি যাব তাই ডাঙৰ হ'লে চাগে আহিব মানে কেছ নাই তাৰ লাইফটো চালিয়া লাইফটো বম চালিয়া কৈছো দিয়ক বম চালিয়া লাইফটো বাৰু কি কম এতিয়া লাষ্ট কোৱেশ্চন এটা সুধো আপোনাৰ মানে পুলিচৰ লগত এইবিলাক যে কিবা চলি থাকে খুৰীয়ে মানে সাপোৰ্ট কৰে নে পুৰা মানে মা এৰি দিব নোৱাৰে না জন্ম দিছে না
এতিয়া বাৰু ঠিক আছে ভালে ভালে থাকক I love you. Thank you so much. একদম দিয়া দে